হয় পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি গুণোৎসৱ সৰুচলা দক্ষিণ পশ্চিম বিলপাৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে। প্ৰতি বছৰে ধৰে এই বছৰো গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে। গতিকে আমি দেখা পাই আছোঁ প্ৰতি বছৰে আমাৰ দক্ষিণ পশ্চিম বিলপাৰ প্ৰাথমিক বিদ্যালয় ভাল এটা সুনাম অৰ্জন কৰে। এইবাৰো আশা কৰিছোঁ ভাল এটা সুনাম অৰ্জন কৰিব। যিহেতু যোৱা বছৰ গুণোৎসৱৰ পৰীক্ষাত আপোনালোকে এইখন বিদ্যালয় A+ পাইছিলে, হয় এইবাৰ কি আশা? এইবাৰো আশা কৰিছোঁ A+ পাব বুলি আমি আশা কৰিছোঁ। প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিদ্যালয়ত গুণোৎসৱ পৰীক্ষা চলি আছে, তাত উপস্থিত হোৱাৰ কাৰণে। আজি আমাৰ বিদ্যালয়ৰ গুণোৎসৱ পৰীক্ষাত অবজাৰভাৰ হিচাপে মৰিগাঁও JKB কলেজৰ প্ৰবক্তা মুছাব্বিৰ হুছেইন ডাঙৰীয়া তেখেতে আহি উপস্থিত হৈছেহি। আৰু আমাৰ বিদ্যালয়খনৰ গুণোৎসৱ পৰীক্ষাত সহায় কৰাৰ কাৰণে আমাৰ ওচৰৰে সৰুচলা MEMৰ সহকাৰী শিক্ষক আব্দুল খালেক ছাৰ ডাঙৰীয়া, সহকাৰী শিক্ষক নুৰুল আমিন ছাৰ ডাঙৰীয়া আৰু সহকাৰী শিক্ষয়িত্ৰী সৰুচলা MEৰ নিয়াৰিকা বাইদেউ আৰু গৰুকুটি MB স্কুলৰ সবিতা বাইদেউ আৰু গৰুকুটি LP স্কুলৰ সৰুচলা LP স্কুলৰ জয়ন্ত ছাৰ ডাঙৰীয়া আহি আমাক গুণোৎসৱ পৰীক্ষাত সহায় কৰাৰ কাৰণে আহি উপস্থিত হৈছেহি। আৰু লগতে আমাৰ SMCৰ সদস্য আৰু মাতৃগোটৰ সদস্যসকলেও আহি উপস্থিত হৈছেহি। আৰু আমাৰ গুণোৎসৱ পৰীক্ষা ইতিমধ্যে পৰীক্ষাৰ কাম চলি আছে। ধন্যবাদ। যেহেতু এই স্কুলৰ আপুনি SMC কমিটিৰ প্ৰেচিডেণ্ট হয়, যোৱা বছৰ আমাৰ বিদ্যালয়খনে গুণোৎসৱ পৰীক্ষাত A+ পাইছে, য'ত নেকি আমি চৰকাৰৰ ফালৰ পৰা 25,000 টকা এটা আগবঢ়াব বুলি গম পাইছোঁ। এইবাৰো আমি A+ আৰু ইয়াতকৈ ভাল ৰিজাল্ট কৰিম বুলি আমি আশাবাদী। আচলতে বিদ্যালয়খনৰ পৰিচয়, প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। প্ৰতি অনুষ্ঠানত এইবিলাক থাকিব লাগে। তাৰমানে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে, শিক্ষকসকলৰ প্ৰতিভা, ইয়াৰ বিদ্যালয়ৰ তাৰমানে সৰ্বাংগীন বিষয়বস্তু প্ৰাচীৰ পত্ৰিকাই দাঙি ধৰে। কেনেকৈ ল'ৰা ছোৱালীয়ে পঢ়িছে, কেনেকৈ ল'ৰা ছোৱালীয়ে ভাবিছে, তেওঁলোকৰ ভাৱ বিনিময় গোটেইখিনি দাঙি ধৰে। এইটো এটা ভাল পদক্ষেপ। মই তাৰ কাৰণে তোমালোক চবকে শলাগ জনাই মই উন্মোচন কৰিবলৈ